আবেলি খাবৰ কাৰণে মই পাস্তা বনাইছোঁ। তাকে পাস্তানো কেনেকৈ বনাইছোঁ আপোনালোকৰ মাজলৈ অকণমান আগবঢ়াইছোঁ। ইয়াতে পাস্তাখিনি বইল কৰি লৈছোঁ। আনফালে পাস্তাৰ লগত বনাবলৈ পিঁয়াজ আৰু বিলাহী জলকীয়া কাটি লৈছোঁ। এতিয়া কেৰাহী এখন পাতি মিঠাতেল দি ইয়াতে পিঁয়াজ অলপ দিছোঁ। পিঁয়াজখিনি মানে বেছিকৈ ভজা নাই, অলপকৈ ভাজিছোঁ। ইয়াতে ভাজি লত বিলাহী এটা দি দিছোঁ, কাটি থৈছিলোঁ মানে। বিলাহীটো মানে সম্পূৰ্ণ গলিবলৈ নিদিওঁ, অলপ গোটাকৈ থাকিবলৈ দিওঁ, তেতিয়া খাই ভাল লাগে। বেছি গলি গ'লে বেয়া লাগে। ইয়াতে সোৱাদ অনুযায়ী নিমখ আৰু হালধি দি লৈ পেলাই এয়া অকণমান ভাজি লৈছোঁ। ভাজি লোৱা হোৱাৰ পিছতে ইয়াতে পাস্তাখিনি দি দিম আৰু এয়া হৈছেগৈ আৰু বিলাহী ভাজি হোৱাত এতিয়া পাস্তাখিনি দি দিছোঁ। এয়া বইল কৰি ৰখা দি লৈ পেলাই আৰু অলপ দেৰি ভাজিম। এয়া ধুনীয়াকৈ ভাজি আছোঁ। ভাজি হোৱাৰ পিছতে অলপ দেৰি পিছত আৰু টমেটো চচ অকণমান দি দিম। জলকীয়া দিয়া হোৱাই নাই, সৰু দেহাই জ্বলা খাব নোৱাৰে যিহেতু, তাৰ কাৰণে অলপমান ৰাখি থ'ব লাগিব। ৰাখি থোৱাৰ পিছতে জলকীয়া দিম। এয়া মই ভাজি আছোঁ এতিয়া। ইয়াতে এয়া টমেটো চচ অকণমান দি দিছোঁ। টমেটো চচ দি লৈ পেলাই এয়া অলপ দেৰি ভাজিছোঁ। ভাজা হোৱাৰ পাছত সৰু দেহালে অলপমান থৈ লৈছোঁ। এয়া থাল এখনতে থৈ লৈছোঁ। থৈ লৈ পেলাই আমালে জলকীয়া দি লৈ পেলাই অকণমান দেৰি ভাজিম। আৰু লগতে জালুকৰ গুড়া অকণমান দি দিছিলোঁ, মানে দেখাবলৈ নহ'লে আপোনালোকক। এতিয়া মোৰ পাস্তা ৰেডি হৈ গ'ল। এতিয়া আৰু পাস্তা খাম আৰু চাই কেনেকুৱা